ৰাজে কব দেই নাম নলবাই তো ৰাইজ এইফালে ৰেডি কৰি থকা হৈছে আৰু এইবোৰ বস্তু উলিয়াব লাগিব কাৰণ দৰকাৰী বস্তুকেইটাহে নিম মই তো নমস্কাৰ ৰাইজসকল এয়া দেখিছে ন মই মানে বস্তু ভৰাই আছোঁ কাৰণ আজি আছে আমাৰ গাঁৱতে ভাওনা তো তাকে মানে বস্তুবোৰ লৈ লৈছোঁ লাগিব যিহেতু তো ৰাইজ এইফালে মায়ে মানে মোবাইলটো ভিডিঅ' কৰি আছে মানে ভাইটি শিকাই আছে যে মই যেতিয়া ওলাম তেতিয়া মানে ভিডিঅ'টো কেনেকৈ কৰিম মানে কেনেকৈ কৰিব তো আজিৰ নাটভাগ হৈছে সিন্ধুমণি পিতৃভক্তি দশৰথৰ স্বৰ্গোদ্ধাৰ আৰু মই সূত্ৰহে নাচিম দেই ৰাইজ আৰু বহুত দিনৰ মূৰত সূত্ৰ নাচিম কেনেকুৱা হয় নাজানো আৰু ৰাইজসকল যদি আপোনালোকৰ ফালেও যদি ভাওনা পাতে তেনেহ'লে মোক সূত্ৰ নাচিবলৈ নিমন্ত্ৰণ কৰিব পাৰে দেই ধন্যবাদ বাকী চাই লওক আজি ভিডিঅ'টো অ' ভাই তো ৰাইজ দেখিছে ন ৰাস্তা এইটো ৰাস্তাত ভাওনা কৰিব গৈছোঁ বহুত বেয়া ৰাস্তা A few moments later. তো এয়া ৰাইজ আমি ভাওনাস্থলী পালোহি আৰু যিহেতু ৰাইজসকল এইটো টীমৰ প্ৰথমখন ভাওনা গতিকে এইফালে ভীম দাই আমাৰ বিষ্ণুক ইনষ্ট্ৰাকশ্যন দি আছে আৰু তেওঁৱে ভাওনাখন পৰিচালনা কৰিছে তো ৰাইজ এফালে মেকআপত সকলোবোৰ বহিছে আৰু কি লাহেকে লাহেকে মাৰি ল মই আৰামছে মাৰিম তো গাইজ এভাগে হৈছে নামঘৰ য'ত আমি ভাওনা কৰিম मुझसे प्यार करती है या नहीं करती है नहीं तेरा मुझसे प्यार है या नहीं है তো গাইজ এয়া হৈছে আমাৰ নকুলদা মেইন বায়ন আমাৰ ভাওনাখনৰ ভাল ন সেই তাৰ পিছৰটো দেখাওকচোন পিছৰটো এই নাম নলবাই বাকী আজি সাজ সজ্জা আৰু ৰূপসজ্জা হৈছে আমাৰ নাৰায়ণ প্ৰসাদ ভণ্ডাৰা শৈশৱতীয়াৰ তো এইফালে মেকআপ মাৰি আছে তো ৰাইজ এয়া মই নয়নদা হাততে মেকআপটো মাৰি লৈছোঁ আৰু ধুনীয়াকৈ গাইজ ৰেডি আৰু দেই নাৰত ৰাইজ ৰেডি দেই নাৰত আজি এনেকৈ ওলাব মালা চলা হ'ল মালা চলা লাইভ নহয় ভিডিঅ' আমি লাইভ কৰিব নোৱাৰোঁ এতিয়া 18+ হ'ব লাগিব 18+ ব্লগাৰ এভেল দেখা এই এভেল দেখা মই মানুহ দেখাই নাছোঁ ন দিগপালৰ পাছত মই দেখিছোঁ কি
এই দিবাকৰ এইফালে চাই দিয়া গাইছে অহংকাৰী লাগিছে নি ক'বচোন হিন্দুমণি গাইছে হিন্দুমণি ইয়াক কিউট লাগিছে ৰাইজে ক'ব দেই তো বাকী ৰাইজ ময়ো প্ৰৱেশখন মাৰোঁগৈ আৰু মানে নাচোঁগৈ আৰু যিহেতু টাইম হৈ গৈছে তেন্তে হওক আৰু
তৰাই যিহেতু আমাক ৰাখে গতিকে আমিও এনেকৈ ভাওনা চাবলৈ বহি দিলোঁ আৰু হিনুমণি তো গাইছ খাই লওঁ কিবা এটা 2,000 years later. তৰাই এফালে আমিও খাই বৈ মানে ঘৰমুৱা হ'লোগৈ বাকী ভাওনা চলি আছে আৰু বহুত দিনৰ মূৰত যিহেতু ভ্লগ বনাইছোঁ গতিকে মৰম আশীৰ্বাদ দি যাব বুলি আশা ৰাখিলোঁ বাকী এইফালে 1:28 হৈছে
আৰু ভ্লগটো বনাওঁতে যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব আৰু বাকী আজিলৈ আহিছোঁ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে লগতে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ